ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ। আপকামিং যিখিনি চাকৰি আছে, ধৰা হওক ADR ঠিপনৰ লগতে DME হওক, স্বাস্থ্য বিভাগ হওক বা DSS হওক, কি ভেকেঞ্চি আহিব, লগতে কোনটো তাৰিখৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, বহুত ডাঙৰ আপোনালোকৰ কাৰণে আপডেট আহি গ'ল, লিষ্ট আহি গ'ল, তাৰ সম্পূৰ্ণ লিষ্ট আহি গৈছে। চ' মই আপোনালোকক সকলোখিনি লিষ্ট দেখাই দিয়া হ'ব। চ' কোনটো তাৰিখৰ পৰা এপ্লাই হ'ব, কিমানকৈ ভেকেঞ্চি আহিব, লগতে কি বিভাগৰ পৰা ভেকেঞ্চিখিনি আপোনালোকে দেখিব পাৰে। চ' সকলোখিনি কথা আপোনালোকক জনাই দিয়া হ'ব। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, য'ত আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ অফাৰ আছে। চ' অফাৰটো হৈছে যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত বা অন্য ধৰণৰ কোনোবা আপকামিং আসাম গভৰ্ণমেণ্টৰ জবৰ ক্ষেত্ৰত যি প্ৰিপেৰেশ্যন কৰি আছে, তেন্তে আপোনালোকৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে, সেই কোৰ্চটোত বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। চ' অফাৰটো লিমিটেড টাইমৰ অফাৰ হয়। চ' অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে। যিমান পাৰে সিমান ক'লে কোৰ্চটো বাই কৰি লওক। আৰু এই যিটো কোৰ্চটো বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু কোৰ্চটো কেনেকৈ বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই ডিটেইলছত আপোনালোকক জনাই দিব বিচাৰিছোঁ এই কোৰ্চটো কি হয়। ADR 3.0 দেখিব পাৰিছে, গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত বেষ্ট কোৰ্চ হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত। ইয়াত আপোনালোকে 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ পাব, 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্টৰ টপিক আছে সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট পাব, ছ'চিয়েল ষ্টাডি পাব, জেনেৰেল নলেজ পাব, মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। চ' সকলোখিনি ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ কৰি থোৱা আছে। লগতে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব, লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পাব। আৰু আপোনালোকে 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ আছে বা চিলেবাছ আছে, সেই চিলেবাছ বা এক্সাম পেটাৰ্ণৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে। চ' একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব। এইখিনি পঢ়িলে চাফিচিয়েণ্ট হ'ব। আৰু 50% অফাৰ চলি আছে। সোনকালে গৈ বাই কৰি লওক। বাই কৰিবৰ কাৰণে হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে, 9181267278। চ' এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক জনাইছোঁ আপকামিং কি চাকৰি আহিব, লগতে সেই চাকৰিখিনি কেতিয়াৰ পৰা এপ্লাই হ'ব, মই সকলোখিনি লিষ্টসহ মই আপোনালোকক জনাই দিম বুলি কৈছোঁ। চ' দেখিব পাৰিছে আপকামিং আসাম গভৰ্ণমেণ্ট ভেকেঞ্চি 2026, আসাম গভৰ্ণমেণ্ট ভেকেঞ্চি 2026 বৰ্ষৰ ক্ষেত্ৰত। চ' বিশেষকৈ আপোনালোকে ADR 3.0 ক্ষেত্ৰত ভেকেঞ্চিসমূহ দেখিবলৈ পাব। ADR 3.0 ক্ষেত্ৰত সৰ্বাধিক ভেকেঞ্চি দেখিবলৈ পাব, 10,000 পৰা 35,000 পৰ্যন্ত আপোনালোকে ভেকেঞ্চি দেখিবলৈ পাব। চ' তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক। আৰু এই ভেকেঞ্চিসমূহ এডভাৰটাইজমেণ্টসমূহ জুন মাহত আপোনালোকে দেখিবলৈ পাব ADR 3.0 ক্ষেত্ৰত। বাকী আপোনালোকে দেখিবলৈ পাব DSS আসামৰ ভেকেঞ্চি, DSS হৈছে স্বাস্থ্য বিভাগ, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আসামৰ ফালৰ পৰা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। তাৰপিছত তাৰ ক্ষেত্ৰত 5,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ইয়াত আপোনালোকৰ টেকনিকেল আছে, নন টেকনিকেল আছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু DME আসামৰ ভেকেঞ্চি দেখিবলৈ পাব। ইয়াৰ ক্ষেত্ৰত আপোনালোকে 15,000 প্লাছ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ইয়াত ভেকেঞ্চি আহিব। 2026 বৰ্ষতে ইয়াত নটিফিকেশ্যন ৰিলিজ কৰা হ'ব। বাকী APDCL ভেকেঞ্চি দেখিবলৈ পাব 5,000 প্লাছ। আসাম পুলিচৰ ভেকেঞ্চি দেখিবলৈ পাব 4,000 প্লাছ। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত দেখিবলৈ পাব 10,198টা প্লাছ। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টত 2,000 প্লাছ। আৰু APSC ক্ষেত্ৰত ভেৰিয়াছ ভেকেঞ্চি মুকলি কৰা হ'ব। এইটো 2027 বৰ্ষলৈ যাব। অলৰেডি 2026 বৰ্ষৰ APSC ভেকেঞ্চি মুকলি কৰা হৈ গ'ল। চ' নেক্সট ইয়েৰ 2027 APSC ভেকেঞ্চি মুকলি কৰিব। চ' আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিব। চ' যিখিনি ভেকেঞ্চি মুকলি কৰিব পৰা মই আপোনালোকক জনাই দিলোঁৱে। আৰু এপ্লাইসমূহৰ কথা মই আপোনালোকক জনাইছোঁৱে। ADR ভেকেঞ্চি বা DME ভেকেঞ্চি এইখিনি একাদিক্ৰমে জুন মাহৰ পৰা এডভাৰটাইজমেণ্টসমূহ অহা আৰম্ভ হৈ যাব, যিহেতু টাস্ক ফ'ৰ্চ গঠন কৰা হৈ গ'ল। চ' যদি আপোনালোকে ভাবি আছে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি এটা চাকৰি ল'ম বুলি বা আপোনালোকে চিলেকশ্যন লাভ কৰিম বুলি, তেন্তে আপোনালোকে সময় অপব্যয় নকৰিব। এতিয়াৰ পৰা পঢ়া শুনা আৰম্ভ কৰি দিয়ক, কিয়নো সময় ৰখি নাথাকে। যদি আপোনালোকে ভাবে যে পিছত আপোনালোকে পঢ়িম বা নটিফিকেশ্যন আহি লওক, তাৰপিছত আমি পঢ়িম, তাৰপিছত আমি চিলেকশ্যন লাভ কৰিম, তেনেকৈ কৰিলে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে বা চিলেকশ্যন পাব নোৱাৰে। কাৰণ আপোনালোকৰ ধৰি লওক কম্পিটিশ্যনটো ইমান এটা ইজি হৈ থকা নাই। চ' কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈ আছে। তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিব লাগিব। চ' এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিবৰ কাৰণে আমাৰ যিটো টিমৰ ফালৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে, সেইটো বাই কৰিলে পঢ়িব পৰা, কাৰণ সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু প্ৰিপেৰেশ্যন টিপছৰ ক্ষেত্ৰত আপোনালোকে দেখিছে গ্ৰেড 3 গ্ৰেড 4 যিখিনি কেণ্ডিডেট হয়, তেওঁলোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি চাব পাৰে, TYQ চাব লাগিব, মক টেষ্ট কৰিব লাগিব, লগতে কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব। আৰু ৰেগুলাৰলি যিখিনি নটিফিকেশ্যন আহিব পাৰে, সেই ৱেবছাইটখিনি আপোনালোকে ভিজিট কৰি থাকিবলৈ, তাৰ ক্ষেত্ৰত আমাৰ যিটো আপোনালোকৰ চেনেল হয়, সেইটোকে ছাবস্ক্ৰাইব কৰি থওক। যেতিয়া আপোনালোকে দেখিব সকলোতকৈ আগত আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে লাভ কৰি যাব। চ' ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয় আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে অসম চৰকাৰৰ ফালৰ পৰা। চ' তাৰ ক্ষেত্ৰত আপোনালোকে যদি ভাবিছে 2 মাহ 3 মাহ পঢ়ি এটা চাকৰি লাভ কৰিব, তেন্তে আপোনালোকে আকৌ পিছৰ বছৰৰ অপেক্ষা কৰিব গ'লে, আৰু পিছৰ বছৰলৈ আপোনালোকে নাভাবিব যে প্ৰতি বছৰে ভেকেঞ্চি মুকলি কৰিবলৈ। প্ৰতি বছৰে ভেকেঞ্চি অসম চৰকাৰৰ ফালৰ পৰা মুকলি নকৰে। 2 বছৰ 2.5 বছৰ মূৰে মূৰে ভেকেঞ্চি
মুকলি কৰা আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যিহেতু ADR 3.0 ক্ষেত্ৰত ভেকেঞ্চি আহিলে নেক্সট আপোনালোকৰ ADR 1.0 অহাৰ পিছত গোটেই প্ৰচেছখিনি কমপ্লিট কৰিবলৈ 2 পৰা 2.5 বছৰ সময় লাগি গ'ল তাৰপিছতে ADR 2.0 মুকলি কৰিলে তাৰপিছতে আপোনালোকে ADR 2.5 বছৰ পিছত ADR 3.0 মুকলি কৰিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰক আৰু তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ যিটো কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটো বাই কৰি পঢ়া শুনা আৰম্ভ কৰি দিয়ক যাতে চিলেকশ্যনসমূহ নিজে লাভ কৰিব পাৰে আৰু 50% অফাৰ চলিছে কোৰ্চটো বাই কৰিলে হোৱাটছএপত নাই বুলি মেছেজ কৰিলে হৈ যাব